ৰাধা গন্ধৰ্বিকা গিৰিধাৰী মন্দিৰ অতি সুন্দৰকৈ সজাই তোলা হৈছে। এইফালে সমাধিৰ মন্দিৰৰ পৰা আমি লাহে লাহে এতিয়া ৰাধা গন্ধৰ্বিকা গিৰিধাৰী মন্দিৰৰ ফালে যাব ধৰিছোঁ। আপোনাকে মন কৰিছে মন্দিৰ প্ৰাংগণ অতি সুন্দৰকৈ ফুলৰে বিভিন্ন আলোকৰে সজ্জিত কৰা হৈছে। এতিয়া আজি ৰাতি 3দিনীয়া 150তম ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ আবিৰ্ভাৱ তিথিৰ সমাপ্তি ঘটিব আৰু এই মধুৰ সমাপ্তিৰ সময়ত ভক্তসকলে অতি সুন্দৰভাৱে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে আৰু এই সাংস্কৃতিক সন্ধিয়াৰ লগে লগেই আজিৰ যি 3দিনীয়া অনুষ্ঠানৰ শেষৰ দিন সেই শেষৰ দিনৰ পৰিসমাপ্তি ঘটিব আৰু এয়া আপোনালোকে দেখা পাইছে ৰাধা গন্ধৰ্বিকা গিৰিধাৰী শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ সেবিত বিগ্ৰহ। আৰু আমি এতিয়া লাহে লাহে সেইফালে যাব চেষ্টা কৰিছোঁ, যিহেতু ভিতৰত কেমেৰা প্ৰৱেশ নাই, গতিকে আমি বাহিৰতে আমাৰ দৰ্শন সমাপ্ত কৰিব লাগিব। আপোনালোকে দেখিছে অতি সুন্দৰভাৱে সজাই তোলা হৈছে ৰাধা গন্ধৰ্বিকা গিৰিধাৰী মন্দিৰ। এক বৰ্ণাঢ্য অনুষ্ঠান, আলোকৰে সজ্জিত, বিভিন্ন পুষ্পৰে সজ্জিত এক অনুষ্ঠান। আৰু আমি দেখা পাইছোঁ এয়া ৰাধা গন্ধৰ্বিকা গিৰিধাৰী মন্দিৰৰ শ্ৰী চৈতন্য মন্দিৰ মঠৰ মূল প্ৰৱেশ দ্বাৰ। এতিয়া ইতিমধ্যে শয়নত আছে, গতিকে আমি ইয়াৰ পৰা দূৰৰ পৰা দেখাব চেষ্টা কৰিছিলোঁ। এতিয়া মহাপ্ৰভুৰ অনুষ্ঠান হচ্ছে, আপোনালোকে দেখিবলৈ পাব এতিয়া মহাপ্ৰভুৰ অতি সুন্দৰ বিগ্ৰহ। সৰভুজৰ মহাপ্ৰভুৰ এক অপূৰ্ব বিগ্ৰহ। এইসব ব্যাপার তাছাড়া তোমাদের দর্শনীয় অনেক কিছু আছে, এমন সময় এলে ভালোই হয়েছে। এই পরিবারের ভুলের সময় আসলে আরো নবদ্বীপের মাথা দিকে সেও বিশাল ওই রকম অতটা নয়, এত খোল নয়, এত নাচ গান বাজনা নয়, কিন্তু সংকীর্তন সহযোগে 9টা দিন পরীক্ষা।